APSCত সফলতা দুই কীৰ্তিমানক আশীৰ্বাদ শৈক্ষিক ন্যাসৰ সম্বৰ্ধনা সদ্যঘোষিত APSC পৰীক্ষাৰ অসম আৰক্ষী সেৱাত সফলতা লাভ কৰা যোৰহাটৰ অন্বেষা দুৱাৰা আৰু প্ৰদীপ্তা বৰুৱাক আজি আশীৰ্বাদ শৈক্ষিক ন্যাসৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় বঙালপুখুৰী LK পথ নিবাসী অৰুণ বৰুৱাৰ সভাগৃহত অনুষ্ঠিত এক কাৰ্যসূচীত দুয়োগৰাকী কীৰ্তিমানক সম্বৰ্ধনা পত্ৰ অংগবস্ত্ৰ আৰু স্মাৰকেৰে সম্বৰ্ধনা জনোৱাৰ লগতে অনাগত দিনসমূহত দেশ তথা জাতিৰ মংগলৰ বাবে উৎসৰ্গা কৰিবলৈ ন্যাসৰ আহ্বান জনায় ন্যাসৰ সম্পাদক দেৱাক্ষী শইকীয়াই আঁতৰা চমু অনুষ্ঠানটোত দুয়োগৰাকী কীৰ্তিমানে নিজৰ অনুভৱ ব্যক্ত কৰে এই কাৰ্যসূচীত ন্যাসৰ সভাপতি শুভ্ৰদীপ বৰদলৈ উপসভাপতি অমৰ বৰুৱা অনন্ত কুমাৰ গগৈ অঞ্জন কুমাৰ দত্ত সহকাৰী সম্পাদক দেৱাশিষ ৰাজখোৱা প্ৰিয়ংকা বৰা সমন্বয়ক দিগন্ত বৰুৱা জ্যেষ্ঠ সাংবাদিক ললিত বৰা সমাজকৰ্মী দুৰ্গেশ্বৰ দত্ত অন্বেষা দুৱাৰাৰ পিতৃ অতনু দুৱাৰা প্ৰদীপ্তা বৰুৱাৰ পিতৃ-মাতৃ অৰুণ বৰুৱা আৰু অলি বৰুৱা প্ৰমুখ্যে বহু লোক উপস্থিত থাকে ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ 8 जी कष्टर बारे आपनालोके जी आमाक उत्साह दिबले कारण जी आपनालोके आमाक फेलिसिटेशन करिसे तार बारे आमी बहुत धन्यवाद और जेहेतु आमी এটা নতুন এটা পথত আগবাঢ়িব লৈছো সেই কাৰণে সকলোৰে আশীৰ্বাদৰ আশীষ বিচাৰিছো হয় আপুনি নতুন প্ৰজন্মক কথাটো হয় যে সবৰে নিজৰ যিখিনি মানে মই অকল লোকসেৱা আয়োগৰ কথাই কোৱা নাই বৰঞ্চ সকলোৰে যি ইন্টাৰেষ্ট আছে নিজৰ যি প্যাশন আছে সেইখিনি যদি ফলো কৰে ভালদৰে তেতিয়াহলে তেওঁলোকে এন্ড গোল হিচাপে নিজক যিদৰে চাব বিচাৰে তেওঁলোকে সক্ষম হ'ব আৰু আমি যেহেতু এটা নতুন প্ৰজন্ম আমি কেতিয়াবা ৰিস্ক লবলৈ ভয় কৰিব পাৰো সেই ক্ষেত্ৰত যদি ভাবো যে আমি কেতিয়াবা কোনোবা সময়ত যদি ৰিস্ক লবলৈ দৰকাৰ হয় তেতিয়া আমি সেই ৰিস্কটো লব লাগিব থ্যাংক ইউ মই প্ৰথমে সকলোকে আশীৰ্বাদ পৰিয়ালৰ ধন্যবাদ জ্ঞাপন কৰিছো আমাক ইমানখিনি সন্মান দিয়াৰ কাৰণে আৰু অনুভৱ খুবেই ভাল আৰু এইটো বিচাৰিম যে আগলৈও যাতে অকল কম্পিটিটিভ এক্সামছ বুলিয়ে নহয় নিজৰ সপোন অনুসৰি ধৈৰ্য আৰু একাগ্ৰতাৰে যদি মানে চেষ্টা চলাই যায় তেতিয়াহ'লে সকলোৱে সফলতা লাভ কৰিব সকলোৰে আশীৰ্বাদ বিচাৰিম আমাৰ নতুন জাৰ্নিটোত যাতে সব বস্তু আমি ভালদৰে কামটো আগবঢ়াব পাৰোঁ সেৱা আগবঢ়াব পাৰোঁ সকলোকে এটা কমন সেইটো আচলতে সকলোৰে নিজৰ কথা কিন্তু মই মোৰটো যদি ক'বলৈ যাওঁ মই কিমান পঢ়িছিলোঁ মই 6 ঘণ্টাৰ পৰা 8 ঘণ্টাৰ ভিতৰত পঢ়িছিলোঁ হয় ঠিক আছে থ্যাংক ইউ আসলতে সপোন বুলিবলে এডমিনিষ্ট্ৰেশ্যনত যেহেতু এটা নতুনকৈ সোমাম যথেষ্টখিনি শিকিবলগীয়াও আছে বুলি ভাবোঁ কিন্তু খুদা মানে নিকাকে কামখিনি কৰি পেলাই আগবঢ়াবলৈ মানে বিচাৰিম ৰাইজলৈ আৰু লগতে পুলিচ ছাৰ্ভিচ জইন কৰাটো আচলতে মোৰ সৰুৰে সপোন আছিল আৰু নতুনকৈ সপোন হিচাপে গঢ়ি তুলিবলগীয়া যদি কিবা আছে বুলি ভাবোঁ সেইটো হৈছে যে পুলিচ ষ্টেচনবোৰ যাতে আৰু সমাজৰ কাৰণে আৰু সহায় হওক আৰু মাইকী মানুহসকল মহিলাসকল আৰু সৰু ল'ৰা ছোৱালীসকলৰ কাৰণে যাতে আৰু মানে এপ্ৰ'চেবল হওক সেইটোৱে বিচাৰিম মহিলা সুৰক্ষা আপুনি সাহসটো বহুত ডাঙৰ কথা আৰু কিবা যদি ক্ষেত্ৰত ভুক্তভোগী হয় কিবা বেয়া ঘটনাৰ যদি সন্মুখীন হয় তেতিয়াহ'লে লাজ নকৰি মানে আগবাঢ়ি আহিব লাগে যোনটো হট হয় সেইটো মানে মাত মাতিব লাগে আৰু ধন্যবাদ আমি ভাবোঁ যে আমাৰ এটা উদাহৰণ যে উঠি অহা প্ৰজন্মক কেনেকৈ আগবঢ়াই নিব পাৰোঁ সেইটোৰ ওপৰত আমি সদায় চাই আছোঁ পঢ়াৰ ক্ষেত্ৰতে হওক উৎসাহ দিবৰ কাৰণে যিটো পদক্ষেপ আমি লৈছোঁ সেইটো আমাৰ ভৱিষ্যতে আমি ওপৰলৈ আৰু নিবলৈ যত্ন কৰিম আৰু কৰি আছোঁ এই হিচাপে যিসকলে ব্যক্তিয়ে আজি ভাল শিক্ষাৰ্থী কৰিছে তেখেতে যদি উৎসাহ দিওঁ তেতিয়া আৰু ওপৰলৈ যাব পাৰিব আৰু উঠি অহা স্কুল কলেজ স্কুলবিলাকতো আমি সেইধৰণে কৰিছোঁ যাতে উৎসাহ পাওক যাতে তেওঁলোকে পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়ক আৰু তেওঁলোকে কোনো ক্ষেত্ৰত যাতে যে মই এইখিনি কৰিব নোৱাৰিম সেই ভাৱটো আমি ৰখা নাই আৰু তেওঁলোকে উৎসাহ দিবৰ কাৰণে আমি প্ৰতি জেগাতে আমি গৈছোঁ এই আমাৰ শৈক্ষিক ন্যাসৰ যিটো উদ্যোগত কাম কৰিছোঁ সকলোৱে একমুখে আগবাঢ়ি যোৱা কামত আমি আগবাঢ়ি সকলোৱে গৈ আছোঁ কোনো ক্ষেত্ৰত কোনো এজনে নাই গোটেইখিনিয়ে একেলগে কাম কৰিছে আজি আমি বঙালপুখুৰী অঞ্চলৰ দুই কীৰ্তিমান শিক্ষাৰ্থী আমি আশীৰ্বাদ শৈক্ষিক ন্যাসৰ তৰফৰ পৰা আমি অভিনন্দন জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ আৰু আমাৰ আশীৰ্বাদ শৈক্ষিক ন্যাসৰ সদায় এইটোৱে প্ৰচেষ্টা যে আমাৰ উঠি অহা প্ৰজন্মক যি প্ৰতিভা আছে সেই প্ৰতিভাক আমি সদায় উৎসাহিত কৰিবলৈ এনেদৰে তেওঁলোকৰ ওচৰত যাওঁ তেওঁলোকক অভিনন্দন জনাওঁ
আৰু আশীৰ্বাদ শৈক্ষিক নিৱাসৰ এই প্ৰচেষ্টা অব্যাহত থাকিব। আমি অকল খেলৰ ক্ষেত্ৰতে নহয় বা শিক্ষাৰ ক্ষেত্ৰতে নহয়, সকলো দিশতে যি প্ৰতিভাসমূহ আছে তেওঁলোকক আমি সদায় উৎসাহিত কৰি আহিছোঁ আৰু আগলৈ এইদৰে আমি উৎসাহিত কৰি যাম। ধন্যবাদ। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।